ও দেউতা খুঁজে খুঁজে তুমি মোর ছায়া হপদরকে নহই তোমার কথা ও মোর দেউতা তুমি যেন পপিয়া তৰা আকাশৰ বহুতি নৈ এজন কণমানি দেৱশিশু যাৰ কণ্ঠত আছে যাদু যিহেতু এটা ভিডিঅ' খুবেই ভাইৰেল হৈছিল এটা জুবিন গাৰ্গৰ গান ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত তাৰপিছতে পোহৰলৈ আহিছে এই কণমানি দেৱশিশুটিৰ কণ্ঠৰ কথা বৰ্তমান ছ'চিয়েল মিডিয়াত সকলোৱে পৰিচিত ৰাহুল মেধি নামৰ যিজন দেৱশিশু সেই দেৱশিশুজনৰ লগত আমি উপস্থিত আছোঁ সেই বিদ্যালয়খনত আমি উপস্থিত আছোঁ শিমলুগুৰি ২ নং প্ৰাথমিক বিদ্যালয় আৰু এই শিমলুগুৰি ২ নং প্ৰাথমিক বিদ্যালয়ত এই কণমানি দেৱশিশুটিৰ লগত আমি আজি উপস্থিত আছোঁ আৰু যিটো গীত ভাইৰেল হৈছিল সেই গীতটি এই দেৱশিশুটিৰ পৰা আমি পোনপটীয়াকৈ শুনিবলৈ চেষ্টা কৰিম আৰু কোনে ভাইৰেল কৰিছিল সেই শিক্ষয়িত্ৰীগৰাকীৰ লগতো আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এইজন দেৱশিশু পিতৃহাৰা তেখেতৰ মাতৃ গুৱাহাটীত কৰ্মৰত আৰু আইতাকৰ লগত তেখেত শিমলুগুৰি অঞ্চলত নাৰায়ণপুৰ শিমলুগুৰি অঞ্চলত বাস কৰে আইতাক আৰু এই শিশুটিয়ে একেলগে থাকে আৰু এই বিদ্যালয়
সঁচাকৈ সুন্দৰ কণ্ঠৰ অধিকাৰী। ইমান ধুনীয়াকৈ গান গাইছে হয়নে? সৰু ল'ৰা বুলি নিচিনা নালাগে, ডাঙৰ ল'ৰাৰ নিচিনাই লাগে ন। কথাকেইটা ইমান ধুনীয়াকৈ কৈছে, ভয় চয় নকৰাই, কি ভাল লাগিছে। ৰাহুলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এনেকৈ যাতে পঢ়া শুনাটো আগবাঢ়ি যায় আৰু অসমক যাতে এটা ভাল নামত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে আশা কৰিছোঁ। আৰু এই কণ্ঠৰ কণ্ঠৰ অধিকাৰী ৰাহুলৰ মাকক ধন্যবাদ দিছোঁ, লগতে আইতাকজনীকো বহুত ধন্যবাদ দিছোঁ। কাৰণ আইতাকে ৰাতিপুৱাৰ পৰা যিমানখিনি তাৰ লগত লাগি থাকে, সেই লাগাৰ ফলত আৰু সি নিজে মোবাইল চোবাইল নাচাই ইমান ধুনীয়াকৈ গান চৰ্চা কৰি থাকে, খুব ভাল লাগিছে, বহুত ভাল লাগিছে। আগুৱাই যোৱা তাকে কামনা কৰিছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে 10জনলৈ শ্বেয়াৰ কৰি দিব। জয় আই অসম।